নমস্কাৰ, এইটো আমাৰ নতুন চেনেল হয় আৰু এই নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আমাৰ জীৱনৰ লগত ঘটা এটা হৰৰ এক্সপিৰিয়েঞ্চ বুলিও ক'ব লাগিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। বাকী আজি আগবাঢ়িছোঁ আমাৰ জীৱনত ঘটা এই হৰৰ এক্সপিৰিয়েঞ্চটোলৈ। সিদিনা আমি দুজনী বান্ধৱী কিবা খাওঁ বুলি অলপ ওলাই গ'লোঁ। 6:30মান হৈছিলে যাওঁতে। তো আহিবাতে আমাৰ প্ৰায় 7:30 মানে বাজিলে আৰু আমি দুজনী আহি আছোঁ। আহি থাকোঁতে ঠিক আমাৰ পিজিটোৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো অলপমান সুৰসুৰীয়া আৰু তাৰ মাজতে এটা মানে আধা বনোৱা ঘৰ আছে, মানে ধৰক আধামান আৰু কেইটা আছে আৰু তাৰ ওচৰতে এটা পুখুৰী আছে। তো সেই পুখুৰীটোত মানে আমি এটা চাউণ্ড শুনিলোঁ যে যেন ওপৰৰ পৰা কোনোবাই কিবা এটা বস্তু পেলাই দিছে ন, তাৰ মনত আছেনে? তাৰপিছত পেলাই দিছে। তাৰপিছত মই তাইক সুধিলোঁ যে নিদা কিয় চাউণ্ডটো শুনিছনে? তাৰপিছত তাই ক'লে কি কিবা জেঠিয়ে কিবা ওপৰৰ পৰা পেলাইছে চাগে। মাজতে কৈ দিওঁ যে জেঠিয়ে আমাৰ পিজিত মানে খানা বনায়। তো ভাবিলোঁ যে তেওঁ নিশ্চয় কিবা এটা পেলাইছে। তাৰপিছত সেনেকৈ কৈ আমি তাৰ পৰা গুচি আহিলোঁ। সেই গুচি অহাৰ পৰাই যেতিয়া মই ড্ৰেছ চেঞ্জ কৰিব ওলালোঁ তেতিয়া দেখিলোঁ যে ভৰিত কোনোবা আঁচুৰি থৈছে। 5টা আঙুলি চিন আছে আৰু তেজো ওলাইছে। তো তেতিয়া মানে আমি অলপ ভাবিবলৈ চিন্তিত হ'লোঁ যে সেই বস্তুটো কিবা বেলেগ আছিল নেকি। আৰু আমি যেতিয়া পিজিৰ ভিতৰত সোমালোঁ তেতিয়া জেঠি মানে শুই আছিলে। আমি আচৰিত হৈ গ'লোঁ কাৰণ কোনো এজনে ওপৰত নাছিল আৰু মানে চাউণ্ডটো কিহৰ আছিল আমি এতিয়াও মানে এইটো ৰহস্য হৈয়ে আছে। তাৰপিছত জেঠি শুই থাকিল, আমি দুয়ো আছোঁ ৰুমত। তাৰপিছত হঠাতে নিদাৰ খিৰিকীত মানে এটা জন্তুৱে যেন কৰুণভাৱে কান্দি আছে। তো মই ভাবিলোঁ যে কি জন্তু চোৱা যাওক, কিন্তু বাহিৰত আমি একোৱে দেখা নাছিলোঁ। মানে ভাবিলোঁ যে হয়তো মেকুৰী কিবা এনেকুৱাকৈ চিঞৰি আছে। আৰু তাৰ মাজতে এটা ডাঙৰ মকৰা সোমাই আহিছিলে ৰুমত। বহুত ভয় খালে আৰু ইহঁত মানে এইটো পূৰা দৌৰি গ'ল। চ' মকৰাটো আহিল, মকৰাটো অহাৰ লগে লগে এইটো পূৰা বাহিৰত দৌৰি গ'ল। তাৰপিছত মোক ক'লে যে চিন্তামণি বা মাৰা, তুমিয়ে মাৰা, মই একো কৰিব নোৱাৰোঁ। তাৰপিছত মানে কি মই আৰু মানে পঠিয়াই দিলোঁ আৰু মকৰাটো কৰবা। তাৰপিছতে আকৌ কি হ'ল, আমি ভাবিলোঁ যে সেইদিনা বহুত গৰম ন, বহুত গৰম আছিলে। ভাবিলোঁ কি তলত থাকোঁ তাৰপিছৰখিনি। গোটেই ৰাতি ইমান শব্দ কৰি আছে ন, নপৰিব লগা বিচনাখনত পৰি গৈছে। মানে এইখন বিচনাই কওঁ, এইখন বিচনা আমি থিয় কৰি এনেকুৱাকৈ থৈ মানে তলত ফ্ল'ৰত আমি ধুনীয়াকৈ পাৰিছিলোঁ, টচক পাৰিছিলোঁ। পাৰাৰ পিছত কি হ'ল, ইয়াৰে যিটো চাং থাকে ন, দুখন চাং থাকে, সেই চাং এখন আহি পেলাই মানে এনেকুৱাকৈ ধামকৈ পৰিছে, মানে দুয়োজনী ভয় খাই গ'লোঁ। এইটো প্ৰায় 12:30মানৰ কথা হ'ব, ৰাতি 12:30মান বাজিছে। আৰু ভৰিত দুখ পাইছিলোঁ আৰু। হয়, বহুত দুখ পাইছোঁ। তাৰপিছত মানে কি ক'ম আৰু, বস্তুবিলাক যেন স্থিৰ হৈ থকা নাছিল আৰু বহুত কিবা কিবিয়ে চাউণ্ড পাই আছিলোঁ, বহুত নইজ, আৰু ৰাতিটো ভয়তে দুয়োজনী শুব নোৱাৰিলোঁ। আপোনালোকেও এনেধৰণৰ এক্সপিৰিয়েঞ্চ কৰিছে নেকি কেতিয়াবা? যদি আপোনালোকে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিছে তেনেহ'লে আমালৈ কমেণ্ট কৰি জনাব। ধন্যবাদ।